অৰুণোদয় 3.0 আঁচনিত কেনেকৈ আবেদন কৰিব? যোৱাকালি 15 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নতুন ৰেচন কাৰ্ড প্ৰদান কৰা অনুষ্ঠানৰ সভাত কয়, অৰুণোদয় 3.0 আঁচনি পাবলৈ হ'লে 15 ডিচেম্বৰৰ পৰা হৈ থকা 28 ডিচেম্বৰলৈকে চলিব লগা গাঁও সভাসমূহত উপস্থিত হৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। যোৱা 15 ডিচেম্বৰৰ পৰা নতুন নিয়মেৰে অৰুণোদয় 3.0 আঁচনিত গাঁও সভাসমূহত হিতাধিকাৰী নিৰ্বাচনৰ কাম চলি আছে। ৰেচন কাৰ্ড থকা মহিলাসকলেহে লাভ কৰিব অৰুণোদয় আঁচনি। যোৱাকালি 15 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অৰুণোদয় 3.0 আঁচনিৰ বাছনি সভা। এখন ৰেচন কাৰ্ডত মাত্ৰ এজনী মহিলাইহে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ আবেদন। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে হৈ থকা গাঁও সভাসমূহত ভুৱা অৰুণোদয় হিতাধিকাৰীয়ে নাম দিব নোৱাৰিব। এখন ৰেচন কাৰ্ডত মাত্ৰ এজনী মহিলাইহে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। অৰুণোদয় 3.0 আঁচনিত কেনেকৈ আবেদন কৰিব? অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিৰ কাম চলি আছে। ৰেচন কাৰ্ডত থকা মহিলাসকলেহে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি পাবলৈ হ'লে কি কৰিব লাগিব? এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এখন সভাৰ ভাষণত কি কৈছে শুনক। যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছোঁ। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল।
এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা ল'বৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে। ইয়াৰ উপৰিও আমাৰ এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে, দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে, ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে। আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গ'লে, হস্পিটালত গ'লে যাতে ট্ৰিটমেণ্টৰ টকা দিব নালাগে, 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও ৰেচন কাৰ্ডেই হওক, অৰুণোদয়ে হওক, আয়ুষ্মান ভাৰতে হওক, আমি বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ, যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃসকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত চৰকাৰ আছিলে, চৰকাৰ আহিছে আৰু চৰকাৰ গৈছে, কিন্তু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে এনেধৰণে চিন্তা কৰি কৰি আঁচনি ৰাইজৰ ওচৰলৈ কোনেও লৈ অহা নাছিলে। প্ৰথমতে ৰেচন কাৰ্ডখন থাকিলেই অৰুণোদয় থাকিলেই আমাৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, অৰ্থাৎ আজি এখন ৰেচন কাৰ্ডৰ জৰিয়তে আজি আমি ইমানবোৰ সুবিধা লাভ কৰিব পাৰোঁ। কংগ্ৰেছৰ দিনত অসমৰ মাতৃসকলে অৰুণোদয়ো নাপাইছিলে, ভুৱা ৰেচন কাৰ্ড আছিলে, আয়ুষ্মান ভাৰতৰ কাৰ্ডো নাপাইছিলে।